মহাদেৱৰ জীৱন আৰু কৰ্মৰ পৰা আমি বহু মূল্যৱান শিক্ষা লাভ কৰোঁ। মহাদেৱৰ পৰা শিকিবলগীয়া 5টা মহান কথা। মহাদেৱৰ ধ্যানমগ্ন ৰূপে আমাক শান্তি আৰু ধৈৰ্যৰ মূল্য শিকায়। জীৱনৰ প্ৰতিকূল পৰিস্থিতিৰো শান্ত মনেৰে চিন্তা চৰ্চা কৰি সমাধান বিচৰাটো শিকিব পাৰি। শিৱৰ সৰল জীৱনে আমাক শিকায় যে সুখ পদাৰ্থৰ ওপৰত নিৰ্ভৰশীল নহয়। প্ৰকৃত সুখ আভ্যন্তৰীণ শান্তি আৰু নিৰাশক্তিত নিহিত হৈ থাকে। মহাদেৱে সকলোৰে প্ৰতি দয়া প্ৰদৰ্শন কৰে, আনকি অসুৰসকলৰ প্ৰতিও। ক্ষমাশীল স্বভাৱে আমাক শিকায় যে ক্ৰোধৰ পৰিৱৰ্তে ক্ষমাৰ মাধ্যমেৰে সম্পৰ্ক আৰু মনৰ শান্তি ৰক্ষা কৰে। শিৱৰ অৰ্ধনাৰী স্বৰূপে পুৰুষ আৰু প্ৰকৃতিৰ সমন্বয়ৰ প্ৰতীক। ই আমাক জীৱনৰ বিভিন্ন দিশ, কৰ্ম, পৰিয়াল, আধ্যাত্মিকতাৰ মাজত ভাৰসাম্য ৰক্ষা কৰিবলৈ শিকায়। মহাদেৱ সংহাৰক হিচাপে পৰিচিত, কিন্তু তেওঁৰ সংহাৰে নতুন সৃষ্টিৰ পথ প্ৰশস্ত কৰে। ই আমাক শিকায় যে পৰিৱৰ্তন জীৱনৰ অংশ আৰু তাক স্বীকাৰ কৰি নতুন সম্ভাৱনাৰ দিশে আগবাঢ়িব লাগে।